ভিতৰালি ফুলা এটি মন উন্মাদ হৈ নমস্কাৰ গাইজ, কি খবৰ? মই মুস্তাক, আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল। আৰু মানে গাইজ, যিহেতু গৰম বন্ধ দিছে, তো ফুৰাটো অকণমান মেইন। আৰু বৰ্তমান এতিয়া ফুৰিব যাম। তো আজি ক'ত যাই আছোঁ আপোনালোকে গমেই পাইছে টাইটেল বা থাম্বনেইল চাই। আৰু বৰ্তমান এফালে লৈ লৈছোঁ এইখিনি, ইয়াতে আছে কাপোৰখিনি আমাৰ দুয়োটাৰে, আৰু লগতে আছে কেমেৰাৰ বেগ পূৰা একদম লৈ ল'লোঁ। আৰু বৰ্তমান মামা আহি আছে, তো মামা আহিলে যাম। গাইজ এফালে ওলাই দিলোঁ আৰু বৰ্তমান যাই আছোঁ। তো আপোনালোকে চাই থাকিব, স্ক্ৰিপ্ট নকৰিব। আৰু মানে গাইজ এতিয়া বৰ্তমান গৌৰীপুৰ পাইছোঁ, আৰু গৌৰীপুৰতে মানে আমাৰ শ্বিলঙৰ নিচিনা একদম। আৰু মানে গাইজ চাওক, একদম পূৰা বৰষুণ দি আছে, আৰু ইয়াত মানে একদম পূৰা কুঁৱলীত মেঘবিলাক পূৰা উৰি আছে, একদম আল্টিমেট লেভেলৰ আছে। এতিয়া কেমেৰাত কেপশ্যন হোৱা নাই বাৰু, কিন্তু কেনেকৈ আপোনালোকক বুজাম। আৰু মানে গাইজ বঢ়িয়াকৈ খানাপাৰা আহি পালোঁ, আৰু খানাপাৰাৰ পৰা একদম পূৰা শ্বিলঙৰ উপভোগ কৰি আছোঁ। আৰু বৰষুণ দিছে, কিন্তু আমাৰ সিফালে বৰষুণ দিয়া নাছিল দেই। আৰু মানে গাইজ এতিয়া বৰ্তমান স্কুল কৰি আছোঁ, গাড়ী গাইজ চাওক কিমান একদম। আৰু গাইজ এনেকৈ আহি প্ৰায় শ্বিলং পাৱাৰ হ'ল। আৰু আপোনালোকে চাওকচোন গাইজ, মোৰ কিন্তু বেলেগ লাগছে আৰু প্ৰথমবাৰ এনেকুৱাকৈ। আৰু মানে গাইজ চাওক আপোনালোকে মেঘ কিমান একদম। আৰু মানে গাইজ ইয়াত টাৰ্ণিংকেইটা কিন্তু মানিব লাগিব, একদম এফালৰ পৰা সেফালে, সেফালৰ পৰা এফালে একদম দৈলা মধ্যে টাৰ্ণিং গাইজ, টাৰ্ণিং চাব সৰু ৰিয়েকশ্যন বেলেগ দে ঠেলা নাই গাইজ আপোনালোকে নেকিবদা এটা নিশ্চয় গান শুনিছিল, টেক্সি গাড়ী লৈ সেলফি মাৰি যাম মুখ পাহাৰত, আয়ো দেহি মিঠা মিঠা পৰত, অ শ্বিলঙৰে একা বেকা দীঘলীয়া পাত, তোৰে লগত গ'লে ভাগৰ নালাগে দেহা। আৰু গাইজ এতিয়া বৰ্তমান তেল দি পাহি গ'লোঁ, আৰু ইয়াত অকণমান ৰ'ব লাগিব, ওলবাও নোৱাৰোঁ। আৰু এতিয়া বৰ্তমান শ্বিলঙত বৰ্তমান ৰখি দিছোঁ, আৰু ইয়াত এটা চাহ খাম। আৰু মানে গাইজ এফালে চাওক, চাহ দি দিলে আৰু এক কাপ দিছে, আমি ঘৰত যেনেকৈ খাওঁ। আৰু আমাৰ অসমত সৰু কাপ এটা দিয়ে, তাতে 10 টকা, কিন্তু এটাও ডাঙৰ কাপে। আপোনালোকে ভাবিব হয়তো 50 টকামান, কিন্তু 50 টকা নহয়, 10 টকা। আৰু কিবা অকণমান খাইছোঁ, তো তাতে 10 টকা লৈছে। ইয়াৰ জামটো কিন্তু মানিব লাগিব দেই গাইজ, একদম বহুত দূৰৰ পৰা যাম, প্ৰায় আধা ঘণ্টামান জামতে ফাঁচি আছোঁ মানে গাইজ। আৰু যদি কোনোবাই ভাবি আছে শ্বিলঙত আহিম কিন্তু গাড়ী পোৱা নাই কিবা জ্বালাটো, আপোনালোকক কিমান টকা ভাড়া যাব তো আপোনালোকক কৈ দিছোঁ শুনক। 5,000 টকা দিব লাগিব, আৰু 2 দিনৰ দিলে 8,000। আৰু মানে গাইজ এতিয়া বৰ্তমান আছোঁ আমি পুলিচ বজাৰত নৰখি আমি চিধা গৈ যাম চেৰাপুঞ্জীলৈকে, আৰু চেৰাপুঞ্জীত বস্তুবিলাক চাম। তো বলক পইচালে আমি একেলগে চেৰাপুঞ্জীত যাওঁ। আৰু আপোনালোকে চাওক যাম, আৰু এই গানটোত যে আছে শ্বিলঙৰ একা বেকা দীঘলী বাট, একদম পুৰা একা বেকা ওপৰত দি যাব লাগে। আৰু হয় আৰু গাইজ একো দেখা নাপায়, একদম আল্টিমেট বুলি কৈছোঁ। আৰু বৰ্তমান চেৰাপুঞ্জীতে আছোঁ বুলি ক'ব পাৰি। আৰু আপোনালোকে চাওক আল্টিমেট জেগা চাওক, আমাৰ সৰু ফটো মাৰি আছে ৰঙা। আৰু গাইজ চাওক কিয়া হেই, আৰু এনেকুৱা ঠাণ্ডা, ঠাণ্ডা কেনেকুৱা। তো নেকিবদাৰ গানটো অকণমান ৰৈ গৈছিল নহয় গাইজ, সেইখিনিৰ পৰা শুনো বলক। বাৰে বাৰে কৰিব আঘাত, অ কিনো হ'ব তোৰে মোৰে গৰম কৰি যাত, অ টেক্সি গাড়ী লৈ চাম শ্বিলঙত,
আয়ো দেহি তয়ো যাবি লগত সেলফ মাৰি যাম উখ পাহাৰত আয়ো দেহি মিঠা মিঠা পদ গাইছ ৰাতিপুৱা 6টা বজাতে উঠিলোঁ আকৌ খাৱা নাই এতিয়া 12টা বাজিল তো কিবা খাই লওঁ আৰু ৰেষ্ট আৰু মানে গাইজ ইয়াত আহি অসমীয়া মানুহ পালে মানে পৰিচয়টো নিদিব হোটেলত আহি মানে আমি পৰিচয়টো দিছিলোঁ দিয়াৰ পিছত বঢ়িয়াকৈ বস্তুবিলাক দিছে এইটো ভাল সেইটো ভাল তাৰপিছত প্ৰাইচ মুখাও মানে বহুত লৈছে আৰু এতিয়া বৰ্তমান দেখিছেনে 160 টকা হয়নে গাইজ এইটোৰ দাম প্ৰাইচ তাৰপিছত আমাক কি দিছে গম পাইছেনে আপোনালোকে ৰাজমাহৰ চূৰা দিছে সেয়া ভাত আৰু বৰ্তমান পাপৰ দিছে এইখিনিতে লৈছে 260 টকা আৰু মানে গাইজ এতে আহি এটা বস্তুৱে মাত শুনি আছো গোটাই নিজৰ মাত হৰে পানী মাৰি আছে আৰু আপোনালোকে হয়তো শুনিব পাৰা বা আল্টিমেট মানে মাতা আৰু মানে গাইজ হয়তো মোবাইল আপোনালোকে দেখা নাই এনেকুৱা স্পীডত পানী আৰু গাইজ একদম গাত পৰে মানে পানীবিলাক আহি আল্টিমেট লেভেলত মানে পানী পৰি আছে আপোনালোকে চাওক চাওক কি নেক্সট লেভেল মানে গাইজ আমাক এটা বস্তু বেয়া কাম দি আছে মোৰ অৰুণোদয় অসমৰ পৰা যোনখন প্ৰেছ কাৰ্ড দিছিল সেইখন মানে এটা দেখাইছোঁ এটা কৈছোঁ জেগাত অলপ পপুলাৰ কৰি দিম কৈছে যা আৰু বেলেগ গাড়ীবিলাক টুৰিষ্ট আহিছে চব 200 টকাকৈ লৈছে কিন্তু আমাৰ লোৱা নাই আকৌ সেইটো চব অকণমান ইয়াত আহিলোঁ আৰু এইফালে গোটেই পাহাৰ আৰু আপোনালোকক মই দেখাই আছোঁ মই নাযাওঁ আৰু মানে গাড়ী নেক্সট লোকেশ্যন আহিলোঁ টিভিত গাইজ দেখি আছিলোঁ এনেকুৱা কিন্তু নিজৰ চকুৰ আগত আজি এনেকুৱাকৈ গাইজ আৰু মানে গাইজ ইয়াত গাড়ী সেইফালে থৈ আহিলোঁ তো এইখিনি ইয়াত মানে এইখিনি ৰখিব লাগে আৰু যদি বেলেগ টুৰিষ্ট আহে মই মিডিয়া বুলি কোৱাৰ কাৰণে আৰু ফ্ৰীতে দিলা আৰু বাকী টুৰিষ্টবিলাকৰ পৰা 200 টকা লৈছে আৰু এতিয়া বৰ্তমান এইখিনি এনেকৈ আহি চালোঁ মানে পাৰ্কৰ নিচিনাই অকণমান এইখিনি জেগা একদম চাব লগা জেগা মই আপোনালোকক দেখাম আৰু মানে আমাৰ আজি কিবা লাগ চাগ কিবা বেয়া নেকি গম নাপাওঁ মানে কুঁৱলী পূৰা দি আছে আৰু আপোনালোকক দেখাই নাপাব কেমেৰাত গোটেই নিয়ৰ তো দেখাই আছোঁ আপোনালোকক গাইজ আৰু এফালে গোটেই কুঁৱলী পেলাই আছে আৰু এটা মস্ত শৃংগ সেইটো গোটেই পানীৰ ছাইডত তেনেকৈ মাজুলী দ্বীপ সেনেকুৱা টাইপ মানে এইটো মাজত আছে একদম পূৰা পানীৰ মাজত গাইজ কি ক'ম আৰু কুঁৱলী নাথাকিলে হয়তো আৰু আল্টিমেট বস্তু দেখা পালোঁ হয় আমি ইয়াত গাইজ এতিয়া বৰ্তমান এটা ৱাটাৰফল আছে আৰু ৱাটাৰফলটোলৈকে যাই আছোঁ পূৰা একদম ইয়াত মানে বেছিভাগ ৱাটাৰফলৰে আপোনালোকৰ চাউণ্ড শুনিব আৰু বুম চাউণ্ড মানে গাইজ কি ক'ম আৰু এতিয়া তলটো যাই আছোঁ সেইটো ৱাটাৰফলটো ক'লৈ আৰু মানে গাইজ চাওক একদম আল্টিমেট না আৰু এফালে আপোনালোকক মই দেখাই আছোঁ আৰু সেইটো ৱাটাৰফলৰ চাউণ্ড চাওক আপোনালোকে কি চাউণ্ড আৰু তলত দেখি আপোনালোকে দেখিছে আৰু এই চাওক পুৰা নিয়ৰ চিয়ৰ পুৰা পৰি আছে মানে আৰু এইবাৰ যাই আছোঁ আপোনালোকে হয়তো নাম শুনিছে চেৰাপুঞ্জীত থকা 7 ছিষ্টাৰ হয় গাইজ আমি তাতে যাই আছোঁ এতিয়া বৰ্তমান আৰু ইয়াত মানে নিয়ৰটো অকণমান বেছি আজি গম নাপাওঁ গাড়ী হয়তো কেমেৰাৰ কাৰণে অকণমান নিয়ৰটো কমকৈ দেখা পাইছে কিন্তু আমি গাড়ীৰ পৰা একো দেখাই নাপায় মানে গাইজ হয়তো কুঁৱলীৰ কাৰণে আপোনালোকক 7 ছিষ্টাৰটো মই কেমেৰা দেখাব নোৱাৰিম আপোনালোকক ড্ৰোনৰ সহায়ত দেখাই দিছোঁ চাই লওক আপোনালোকে এতিয়া বৰ্তমান মানে এটা অকণমান ৰখি দিলোঁ কিন্তু চাওক একো দেখাই নাপায় এতিয়া বৰ্তমান আমি পাৰ হৈ বস্তু কিবা চাওঁ ৰ'ব বেলেগ আল্টিমেট এতিয়া বৰ্তমান ফুৰিব বজাৰ কৰা বজাৰ একদম আপোনালোকক কেনেকৈ বুজাম মই ভাষা দি বুজাব একদম হেৰি নাই আৰু বৰ্তমান ইয়াত আহিছোঁ মই আপোনালোকক দেখাই আছোঁ
আৰু সেনেকৈ আহি সেই চাওক গাইজ একো মানে ধৰিব নোৱাৰি আৰু বৰ্তমান আহিছোঁ মই আপোনাক দেখাই আছোঁ চাওক গাইজ এয়াই আৰু তাই কি ক'ম আপোনালোকক আল্টিমেট বুলি কৈছোঁ আৰু ক'ব আশা নাই আৰু মানে গেছ এতিয়া আমি এটা ৰুম লাগিব থাকিবৰ কাৰণে আৰু একদম পাহাৰৰ ওপৰত যাই আছোঁ ৰুমটো পাহাৰৰ ওপৰত আছে তো চাই লওঁ ৰুমটোত কিবা হয় চাওক আৰু গাইছ এই ৰুমটোত পাৰ পাৰ্চন 600 টকাকৈ লৈছে সেই হিচাপত আমি যোনখিনি বস্তু পাব লাগিছিল একো বস্তু পোৱা নাই আৰু জানিব পৰা মতে এইবিলাকত বোলে ড্ৰাইভাৰে থাকে তো এইটোত মানে পইচা দিছোঁ সিহঁতক দি এইবাৰ লগ গৈছোঁ গাইছ এটা ইমান কাম থকা নাই আৰু গাইজ চেৰাপুঞ্জীৰ পৰা চিধা আহি গৈছোঁ পুলিচ বজাৰ তো শ্বিলঙলৈকে আহি তো শ্বিলঙত থাকিম তো ইয়াতো আৰু পাৰ পাৰ্চন 700 টকাকৈ লৈছে কিন্তু 100 টকা বেছি আৰু মানে গাইজ আল্টিমেট সুবিধাখিনি পাইছোঁ আৰু গাইজ নেক্সট ভিডিঅ'টোত আপোনালোকে দেখা পাব ক'ত কি হ'ল তো আমাৰ লগত যোনটো নেক্সট ডে তো বেলেগ ঘটনা এটা হৈ গৈছে আপোনালোকক দেখাম তো আজিলৈ বাই তো চেনেল ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ' আহিছে মানে পাৰ্ট 2টো আহি আছে